আৰু জুবিন গাৰ্গৰ আৰ্থিক লেনদেনক লৈ হেহুতীয়াকৈ পোহৰলৈ আহিছে আন এক তথ্য বছৰি কোটি টকা উপাৰ্জন কৰাৰ পিছতো জুবিন গাৰ্গৰ একাউণ্টত নাছিল ধন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক সদায় মিছা মাতি আহিছিল জুবিন গাৰ্গে নিজেও গম পাইছিল ধনৰ খেলিমেলি হোৱাৰ কথাবোৰ শেষৰ ফাললৈ জুবিন গাৰ্গে সিদ্ধাৰ্থই ধনৰ খেলিমেলি কৰাৰ সকলো কথা গম পাইছিল সিংগাপুৰৰ পৰা অহাৰ পিছতে সিদ্ধাৰ্থৰ কেলেংকাৰীৰ ওপৰত ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছিল আৰু এই কথা প্ৰকাশ কৰিছে এসময় জুবিন গাৰ্গৰ সৈতে সংগীত পৰিবেশন কৰা গায়িকা শতাব্দী বৰাই এইখিনি কথা তেওঁ উল্লেখ কৰিছে জুবিন গাৰ্গে বহুবাৰ সিদ্ধাৰ্থক টকাৰ হিচাপ বিচাৰিছিল মেনেজাৰ সিদ্ধাৰ্থই টকাৰ কথা কলে আছে বুলি কৈছিল জুবিন গাৰ্গক 3 বছৰ ধৰি মেনেজাৰ সিদ্ধাৰ্থই হিচাপ দিয়া নাছিল এতিয়া জুবিন গাৰ্গৰ এটা সময়ৰ যিগৰাকী সহশিল্পী গৰাকী এই মন্তব্য কৰিছে ডাঙৰ বিস্ফোৰণ ঘটাইছে মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গৰ পৰা লুকুৱাই ৰাখিছিল বহু কথা মোৰ একাউণ্টত 5 কোটি টকা এটা নাই বুলি আক্ষেপ কৰিছিল জুবিন গাৰ্গে শতাব্দী বৰাৰ আগত খঙতে জুবিন গাৰ্গে ভাঙি পেলাইছিল নিজৰ মোবাইলটো সিদ্ধাৰ্থই 3 বছৰ ধৰি হিচাপ দিব পৰা নাছিল জুবিন গাৰ্গে মেনেজাৰ সিদ্ধাৰ্থই ধন আত্মসাৎ কৰাৰ কথা গম পাইছিল হয়তো সিংগাপুৰৰ পৰা আহিয়ে হিচাপ বিচৰাৰ কথা আছিল ইফালে জুবিন গাৰ্গৰ লাহে লাহে সিদ্ধাৰ্থই অবহেলা কৰিবলৈ লৈছিল পূৰ্বৰ দৰে গুৰুত্ব নিদিয়া হৈছিল সিদ্ধাৰ্থই জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰা আনিছে গুৰুতৰ অভিযোগ জুবিন গাৰ্গৰ লগত কাম কৰা বহুদিন একেলগে থকা শিল্পী শতাব্দী বৰা মোৰ লগত উপস্থিত আছে মই শতাব্দীৰ লগত কথা পাতিম এটা বহু তথ্যই পোহৰলৈ আহিছে বিত্তীয় খেলিমেলি কিছু কথা পোহৰলৈ আহিছে আপোনাৰ লগত জুবিন গাৰ্গে তেনেকুৱা কিবা কথা শ্বেয়াৰ কৰিছিলে নেকি এবাৰ যেতিয়া আমাৰ 2024 ৰ বিহু হৈ আছিলে বিহুৰ সময়ত যিহেতু আমি একেখন হোটেলতে থাকোঁ আৰু দাদা আমাৰ ৰুমলৈ আহিছিলে হেতু এদিন আৰু আহি পেলাই মানে খুব খঙত বহিছিলে আহি পেলাই সোফাখনত আৰু কৈছিলে যে মই মোবাইলটো ভাঙি দিলোঁ নহয় কিয় আৰু এইটো কথা মানে এই পেমেন্ট লৈ পেলাই ওলাল মানে পেমেন্ট মেল সিঙ্গাৰৰ পেমেন্ট লৈ পেলাই ওলাইছে যে তেওঁক দিয়া নাই বহুত দিন কিয় দিয়া নাই অখিলক পইচা দিয়া নাই কিয় দিয়া নাই অখিল ভৰবে গাই আছিলে সেই তেতিয়া ওলাওতে তেতিয়া দাদাই কৈছিলে যে ইহঁতক মই কালি মোবাইলটো ভাঙি দিলোঁ কিয় ভাঙি দিলা বুলি সুধোতে তেতিয়া কৈছে কি পইচা 3 বছৰ হ'ল ইহঁতে মোক একো হিচাপ দিয়া নাই আৰু 5 কোটি টকা এটা মোৰ একাউণ্টত নাই এনেকৈ কৈছে মানে তেতিয়া মই কৈছোঁ তেতিয়া সিহঁতে কি বুলি কয় মই সুধিলোঁ কৈছে আছে দাদা আছে কিন্তু একো হিচাপ দিব নোৱাৰে এনেকৈ কৈছে আৰু তো সেইটো কথা মই বুলি নহয় অখিলৰ আগতো কৈছিলে বা শেখৰায়ো হয়তো কৈছে এইটো কথাই কৈছে তো তেওঁ জানিছিলে যে এইটো একেবাৰে 100% মানে হয় কাৰণ কি 2024 বিহুৰ সময়তে আমাক কৈছিলে যে মানে এনেকুৱা এটা ঘৰ বনাবৰ সময়তো তেওঁৰ পইচা নাছিলে আৰু পইচা খুজোতে তেতিয়া নাই তেতিয়া সিহঁতে দিব যেতিয়া পৰা নাছিলে ইমান কোটি টকা নাই বুলি কওঁতে তেতিয়া দাদা মনৰ এটা ঘৰ জুবিন দাই ইমান বছৰ গান গাই এটা মনে ভাল লগা এটা ঘৰ বনাব বিচাৰিছিলে আৰু দাদাৰ ঘৰটো সদায় ইউনিকে হ'ব তেওঁ সদায় বিচাৰিছিল যে মোৰ ঘৰটো ইউনিক হ'ব আৰু সেইমতে ডিজাইনো কৰাইছিলে এজন নিজৰ তেওঁ হেৰি হতুৱাই মানে আৰ্কিটেক্টৰ হতুৱাই ডিজাইনাৰ হতুৱাই কিন্তু সেই ডিজাইনাৰজনৰ হেৰিটো তেওঁলোকে হেৰি কৰি পেলাই নে পছন্দ নকৰি নে কিয় নকৰিলে নাজানো তেওঁলোকে নিজে তেতিয়া ভাবিলে চাগে আমাৰ ফালৰ পৰা কোনোবা এজনক যদি এপইণ্ট কৰোঁ তেতিয়া হয়তো তেওঁলোকে অলপমান তাৰ পৰাও চান কাঢ়িব পাৰিব হয়তো তেওঁলোকৰ তেনেকুৱাই আছিলে মটিভবোৰ লাষ্টলৈকে আমি মন কৰিছিলোঁ মানে 17 বছৰীয়া পৰিকল্পনা আছিল ৰৈ বিনালে 17 বছৰ এখন মিউজিকেল সিনেমা কৰাৰ সপোন দেখিছিল জুবিন গাৰ্গে মিউজিকেল সিনেমা বৰ্তমানলৈ অসমত হোৱা নাই প্ৰায় 11টা গান আছে ৰৈ বিনালে এখন মিউজিকেল ছবি আৰু চৰিত্ৰটো ৰূপায়ণ কৰাৰ যথেষ্ট কষ্ট কৰিছিল জুবিন গাৰ্গে এগৰাকী দৃষ্টিহীনৰ চৰিত্ৰত অভিনয় কৰিছিল জুবিন গাৰ্গে মাত্ৰ 5% ভিজিবিলিটিৰ লেন্স পৰিধান কৰি আছিল জুবিন গাৰ্গে অভিনয় কৰাৰ সেই সময়ছোৱাখিনি এটা মাত শুনিলেহি মানুহ চিনিছিল জুবিনে চশমা পিন্ধিয়ে অভিনয়টো ৰূপায়ণ কৰিব পাৰিলেহেঁতেন নিজকে সম্পূৰ্ণ অন্ধ সজাই অভিনয় কৰিছিল জুবিনে ছবিখনৰ খাতিৰত 3 মাহ অন্ধ হৈ থাকে জুবিন গাৰ্গ যাৰ ফলত চকুৰ পাৰ্শ্বক্ৰিয়া হৈছিল জুবিন গাৰ্গৰ ছবিখনেৰে অভিলেখ ভংগ কৰাৰ সপোন আছিল জুবিনৰ ৰৈ বিনালে জুবিন গাৰ্গৰ অভিনয় সন্দৰ্ভত পৰিচালক ৰাজেশ ভূঞাই কিছু প্ৰতিক্ৰিয়া দিছে প্ৰায় 17 বছৰ পৰিকল্পনা আছিল জুবিন গাৰ্গৰ মোৰ এই ছবিখন কৰাৰ ৰৈ বিনালে নাম তুলিবলৈ গান তুলিবলৈ এখন ছবি কৰাৰ এখন মিউজিকেল সিনেমা কৰাৰ সপোন আছিল জুবিন গাৰ্গৰ আজি
সকলোফালে একশ্যন চলি থাকে জুবিন গাৰ্গে সদায় কয় ইমান একশ্যন চিনেমা চলি আছে গতিকে আমি এখন মিঠা ছবি কৰিম ৰোমেণ্টিক চিনেমা কৰিম মিউজিকেল চিনেমা কৰিম আৰু মিউজিকেল চিনেমা বৰ্তমানলৈকে অসমত হোৱা নাই সেই জুবিন গাৰ্গে সিদ্ধান্ত লৈছিল যে আমি মিউজিকেল চিনেমা এখন কৰিম মিউজিকৰ ওপৰত কৰিম সেয়ে প্ৰায় 11টা গান আছে আমাৰ এই ছবিখনত আৰু এটা সুন্দৰ কাহিনী আৰু পোনপ্ৰথমবাৰৰ বাবে জুবিনক আমি মিছন চাইনা কাঞ্চনজংঘা সকলো চিনেমাতে দেখি আহিছোঁ বিভিন্ন ধৰণৰ বেলেগ বেলেগ চৰিত্ৰ উপস্থাপন কৰি ভাল পায় জুবিন গাৰ্গে এইবাৰ অন্ধৰ চৰিত্ৰত অভিনয় কৰিছিলে অন্ধ হৈছিলে আৰু বেয়া লাগে এই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে জুবিনে যথেষ্ট কষ্ট কৰিছে এযোৰ লেন্স পিন্ধিছে জুবিন গাৰ্গে সেই লেন্সযোৰ পিন্ধাৰ ফলত তেওঁ মাত্ৰ 5% ভিজিবিলিটি পায় 5% দেখা পায় তাকো হোৱাইট লাইট বগা বস্তুৱে দেখা পায় ব্লেক দেখা নাপায় আমাৰ মাতটো শুনি বুজি পায়হে চিনি পায় যে এইটো ৰাজেশ এইজনী গৰিমা মাততে চিনি পায় দেখা নাপায় কাকো তেনেধৰণে কষ্ট কৰিছে যিটো ক্ষেত্ৰত চশমা এযোৰ পিন্ধিও তেওঁ অভিনয় কৰিব পাৰিলেহেঁতেন অন্ধৰ চৰিত্ৰটো কিন্তু সেইটো নকৰিলে নিজকে সম্পূৰ্ণ অন্ধ সজাই ল'লে লেন্স পিন্ধি অন্ধ হৈ ল'লে য'ত নেকি তেওঁ একো নেদেখে তেনেকৈ অভিনয় কৰিছে গতিকে বহুত কষ্ট কৰিছে যিদৰে তেওঁ সপোন দেখি আহিছিলে লাষ্ট 3 বছৰ ধৰি অকল ৰৈ ৰৈ বিনালে গান কৰাৰ পৰা আৰম্ভ কৰি কম্প'জ কৰাৰ পৰা আৰম্ভ কৰি ৰৈ ৰৈ বিনালে স্ক্ৰিপ্ট লিখাৰ পৰা আৰম্ভ কৰি ৰৈ বিনালে শেষ মুহূৰ্তলৈকে চিনেমাখন হোৱাৰ সময়তো কষ্ট কৰিলে বেচেৰাই 3 মাহ অন্ধ হৈ থাকিলে নিজকে ছবিখনৰ স্বাৰ্থত তাৰ ফলত এনেকুৱা এটা পৰ্যায় পাইছিলে যে 15 তাৰিখে যেতিয়া জুবিনৰ লগত আমি লাষ্ট কথা পাতিছিলোঁ জুবিনে কৈছিলে মোৰ চকুটো দি অলপ এতিয়া মানে ঢঙলি পলি দেখা আৰম্ভ কৰিছোঁ হয়তো মই 3 মাহ যে একেৰাহে লেন্সযোৰ পিন্ধি থাকিলোঁ তাৰে চাগে এইটো এতিয়া ৰিয়েকশ্যন কৰিছে কাৰণ দিনত 8-9 ঘণ্টা লেন্স পিন্ধে আমি কেতিয়াবা মাজতে খোল বুলি ক'লেও নুখোলে কৈছে নাই এনেকৈ থাকিলে মই কেৰেক্টাৰটো সোমাই থাকিব পাৰোঁ গতিকে তেনেধৰণে কষ্ট কৰিছিল আৰু বহুত সপোন আছিল ৰৈ বিনালীলৈ জুবিনে ভাবিছিলে যে এই ছবিখন আমি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাম এতিয়ালৈকে অসমীয়া চিনেমাত যিমান ৰেকৰ্ড হৈছে কালেকশ্যনৰ ক্ষেত্ৰত আমি সকলো ৰেকৰ্ড ব্ৰেক কৰিম বেলেগ ধৰণৰ এখন চিনেমা হ'ব বেলেগ কৰিম পাব্লিচিটিৰ ক্ষেত্ৰত বেলেগ কৰিম তেনেকৈ শেষ মুহূৰ্তলৈকে ৰৈ বিনালে কৰি থাকিলে আৰু 15 তাৰিখে যেতিয়া তেওঁ লাষ্ট আমি লগ পাইছিলোঁ এডিটিঙৰ ফাইনেল কামখিনি চলি আছে আৰু আমাৰ এটাই ভাল লাগে যে জুবিনে ছবিখন চাব পাৰিলে গোটেই ছবিখন গানে চানে গোটেই ছবিখন আমি তাক দেখুৱাবলৈ সক্ষম হ'লোঁ 15 তাৰিখে তেওঁ চাই খুবেই সুখী খুবেই আনন্দ খালি সৰু কিছুমান কাৰেকশ্যন কৰিছিলে সেই কাৰেকশ্যনবোৰ আমি কৰিছোঁ এতিয়া আৰু তেওঁ ভবাৰ দৰে ছবিখন সম্পূৰ্ণ তেওঁৰ মতে সজাবলৈ আমি চেষ্টা কৰি আছোঁ আন কিছু খবৰলৈ আগবাঢ়িম অসম নাগালেণ্ড সীমান্তৰ বিঅপিত হেৰুৱা AK-47টো উদ্ধাৰ কৰা হৈছে সীমান্তৰ চন্থিয়া বিঅপিৰ পৰা হেৰাইছিল মাৰণাস্ত্ৰটো এটা AK-47 হেৰাইছিল AK-47টো উদ্ধাৰ হ'লেও উদ্ধাৰ হোৱা নাই কিন্তু এটা মেগজিন আৰু 30 যায় গুলীসহ সন্ধান পোৱা নাই মেগজিনটোৰ দুজন জোৱানৰ মাজত হোৱা সংঘাতৰ বাবে এই ঘটনা সৰাং বসুমতাৰী নামৰ জোৱানজনে সংঘটিত কৰিছে এই কাণ্ড সতীৰ্থ দীপজ্যোতি ডেকাক বিপদত পেলোৱাৰ বাবে ৰচিছিল অভিসন্ধি ভোগদৈ নদীৰ এটা নিৰ্দিষ্ট ঠাইত লুকাইছিল তাৰমানে চোৱা এতিয়া সেইদিনাটো মই চব খোলাখুলি কৰি দিলোঁ এতিয়া তাৰমানে মোৰ বিকজ নাও এতিয়া মই ৰেডি হৈছোঁ আই এম হেল্পিং SIT চ' এতিয়া তদন্তটোৰ ওপৰত মইতো ক'ব একো কোৱাটো এইটো মোৰ মানে ইটছ নট লিগেল মই ক'বই নাপায় চ' এতিয়া আমি ৱেইট এণ্ড ৱাটছ মোৰ খালি এটাই কথা বেলেগ এইটো মই তদন্তৰ কথা নকওঁ এতিয়া মই লাষ্ট 2 দিন দেখিলোঁ এটা বৰ দুখ লগা কথা এটা মানে এই এতিয়া দেখিছোঁ এক্সাম মানুহে দেখোন আমি যিটো মেইন বস্তু আমাৰ জুবিনক যেনেকৈ হেৰালোঁ সেইটো বাদ দি এক্সাম মানুহে দেখোন এতিয়া কিবা চৰিত্ৰৰ দাগৰ লগত এইবোৰত দেখোন লাগা আৰম্ভ কৰিছে চ' এইটো এটা মানে ইমান দুখ লগা কথা মই মানে ভাবিব পৰা নাই কেনেকৈ পাৰিছ মানে আপোনালোকে বা তহঁতে কেনেকৈ পাৰিছ আৰু মোৰ কথা হ'ল কি তেওঁলোকে যদি ইমান জানেই এটা মানুহে যদি ইমান চৰিত্ৰৰ কথা জানে তেতিয়া তেওঁলোকেতো বহুত ভিতৰৰ কথা জানে তো SIT তেওঁলোকে উঠাব লাগে এতিয়া আপোনালোকে ইমান জানে জুবিন গাৰ্গৰ চৰিত্ৰৰ কথা কোনে জানে একদম দ্য ক্লজেষ্ট বা ফেমিলি মানুহটো বা একদম মানে একদম ব্লাডখিনিয়ে জানিব আৰু তহঁতে এতিয়া TRP কাৰণে কৰি আছো নে লাইক পাব কৰি আছো মই নাজানো কিন্তু এইটো দুখ লগা কথা মানে এইটো মই মানে পাপ লগা কথা এটা মানে তহঁতে এতিয়া চব কথা বাদ দি আমি এতিয়া গোটেই পৃথিৱীখনে কিয় ৰখি আছোঁ যে আমাক এটা ন্যায় লাগে আমাক সঁচা কাৰণটো লাগে না আমি এইটো কাৰণে চবে এতিয়া আমিও আগবাঢ়ি আহিছোঁ হেল্প কৰিবৰ কাৰণে যেতিয়া মাতছে আহিম হেল্প কৰিম কিন্তু এইচব কথা মোৰ ভাবোঁ মানে বিৰাট দুখ লগা কথা মানে মই বুজিব পৰা নাই কেনেকৈ পাৰিছ তাৰমানে মই ভাবোঁ তেওঁলোকৰ ওচৰৰ মানুহখিনিয়ে সুধিব লাগে তেওঁলোকক গৈ আপোনালোকে এইচব কথা যে কৈছে আপোনালোকে কি জানে তাৰমানে আৰু SITয়ে ধৰিব লাগে যে আপোনালোকে যদি ইমান ভিতৰীয়া কথাখিনি জানিছে ত' আপোনালোকেতো চব জানে আৰু জানে বেছি কথা আহক আপোনালোকে SITয়ে মুখত কওক আৰু কওক বাকী কথা চব মোৰ সেইটোৱে ক'ব আছে দুখ লগা কথা আৰু মই ছেকেণ্ড এটা মানে মই মোৰ পিনৰ পৰা এটা হাতযোৰ কৰি মই অনুৰোধ কৰিছোঁ সকলো লয়াৰৰে এই কেছটো যেন যিয়ে হয় আমাৰ জাজে যি ষ্টেটমেণ্ট দিয়ে এই নিৰ্দোষী এইকেইটাক যেন নিৰ্দোষী বুলি আপোনালোকে যেন ফাইট নকৰে তাৰমানে এই পিশাচকেইটাৰ যি জাজমেণ্ট হয় প্লিজ ডোণ্ট ট্ৰাই টু ফাইট উইথ দেম মই জানো মোৰতো কোৱা ৰাইট নাই কাৰণ আপোনালোকৰ এইটো
মানে প্ৰফেশ্যন বা ব্ৰেড এণ্ড বাটাৰ চবৰে কিন্তু প্ৰত্যেকজন লয়াৰক মই এটা অনুৰোধ কৰিছোঁ হাতযোৰ কৰি এই পিশাচকেইটাৰ হয় আপোনালোকে যেন একো কেছ নেখেলে বা তেওঁলোকক বচাবলৈ যেন একো চেষ্টা নকৰে যি ৰায় জাজে দিব আমি যেন চবেই সেই ৰায়টো লওঁ আৰু পিশাচে শাস্তি পাবই লাগিব আৰু আপোনালোকক মই হাতযোৰ কৰিছোঁ যদিও মই আকৌ কৈছোঁ মোৰ ৰাইট নাই আপোনালোকৰ ব্ৰেড এণ্ড বাটাৰ চবৰে নিজৰ প্ৰফেশ্যন থাকে চ' আপোনালোকে প্লিজ এই কোনো যেন আমাৰ অসমৰ লয়াৰে এওঁলোকৰ কেছটো যেন হাতত নলয় এতিয়া মই এইকাৰণে কৈছোঁ মই একো ৱৰ্ড ক'ব নোৱাৰোঁ কাৰণ মই আই এম হেল্পিং মই এতিয়া SIT হেল্প কৰিব আহিছোঁ মই এতিয়া উইটনেছ দিব আহিছোঁ চ' মই এতিয়া আমাৰ কথা হ'ল কি তেওঁলোকে হেল্প কৰোঁ আৰু আচল তদন্তটো ওলাওক দ্য মেইন কালপ্ৰিট ওলাওক মেইন কজটো ওলাওক আৰু আমি সেইটো কাৰণে ৰখি আছোঁ আৰু মই ভাবোঁ সেইদিনাহে আমি চবেই অলপ শান্তি পাম যদিও এই শান্তি জীৱনত নাপাওঁ যিটো হেৰাই গ'লোঁ এইটোতো উভতি নাহে কিন্তু এটলিষ্ট চবৰে মনটো মই ভাবোঁ সেইদিনাহে মানুহৰ মুখত হাঁহি ওলাব যে এটলিষ্ট যিটো সঁচাই দোষী তেওঁলোকে দুখ মানে তেওঁলোকক আজি এইটো বস্তু তেওঁলোকক ষ্টেটমেণ্ট দিলে ফাঁচিয়ে দিয়ে যি দিয়ে চাৰা জীৱন এইটো কাৰাগাৰ দিয়ে কিন্তু দিব লাগিব তাৰমানে আৰু সেইটো বিচাৰিছোঁ জুবিনেতো হিচাপ একোৱে নাজানে বিচাৰিছে ডেফিনেটলি এতিয়াতো আজি মই আৰু কোনোবাই আমাৰ মানুহখিনিয়ে কৈছে আৰু হিচাপ বিচৰাটোতো এইটো আজিৰ কথা নহয় তাৰমানে কাৰণ জুবিনে যেতিয়া সিদ্ধাৰ্থ এনেকুৱা হ'ল নেকি প্ৰথমতে সিদ্ধাৰ্থ শৰ্মাই মদ খালেও বাধা দিছিল তাৰপিছত বাধা নিদিয়া হ'ল তাৰমানে চক এইখিনি কথা যোন এনি টাইম চক আমিতো মইতো জুবিনক ধৰক এপাৰ্ট ফ্ৰম শ্ব'জখিনিৰ বাহিৰে এই বছৰ বোধে ঘৰত 10 দিনে যাওঁ কাৰণ তাতে মই সদায় কওঁ তোৰ মই ধেমালিকে এটা সদায় কৈছোঁ মই সি যেতিয়া কেতিয়াবা কয় তই নাহৈ বান্ধি দেখা নাই মই তোৰ ঘৰখন যেন কুম্ভ মেলাৰ নিচিনা হেৰাই যাম মই ফূৰ্তিত কওঁ তাৰমানে ইমান মানুহ থাকে কেতিয়াবা সেইকাৰণে আজি বেছি মানুহ নাই চ' এইখিনি মানুহে মইতো সেইদিনাও কৈছোঁ যে ইমানকৈ তাক লক্ষ্মণ ৰেখাৰ ভিতৰত ভৰাই দিলে তাৰমানে পিছত আমাৰো যাবলৈ দিগদাৰ লগা হ'ল তাৰমানে পিছত দিগদাৰ লগা নহয় মানে ভয় লগা হ'ল কাৰণ মই সদায় কওঁ মোৰ কাৰণে জুবিনৰ ফ্ৰেণ্ডশ্বিপটো মেইন আছিল প্ৰফেশ্যন বজোৱাটো মেইন কেতিয়াও নাছিল মোৰ কাৰণে সি মাতাচিয়াৰ কাৰণে মই বজাইছিলোঁ কিন্তু পিছত এনেকুৱা লাগে নিজৰ আমাৰ ভয় হয় যদি বেছি যাওঁ আকৌ ইহঁতে ভাবে খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ